নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 অসম পুলিচ SI বা অসম পুলিচ কনষ্টেবলৰ লগতে অসম ষ্টেটৰ যিকোনো এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। এই ভিডিঅ'টো আমি জিঅ'গ্ৰাফিৰ ছেকেণ্ড পাৰ্টটো হয়, যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেন্তে চাই ল'ব পাৰিব। আৰু ছেকেণ্ড পাৰ্টৰ যিটো প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো কি হয় সেইটো সুধিছে। খাচী, আদি, খামতি নে কাৰ্বি? তলৰ চাৰিটাৰ ভিতৰত কোনটো অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠী হয়? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন চিটো খামতিসকল ইয়াৰ অন্তৰ্গত হয়। নেক্সট আহিলে 2 নম্বৰ কুৱেশ্যনটো, ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে? চ' ভাৰতৰ টোটেল এৰী প্ৰডাকশ্যনৰ কিমান শতাংশ অসমে উৎপাদন কৰে? 55%, 85%, 65%, 75%। যদি আপোনালোকে এনচাৰখিনি জানে তেন্তে কমেণ্ট কৰি যাব নাপাহৰিব। আৰু অসম পুলিচৰ লগতে ADRE ইতিমধ্যে আজি ছ'চিয়েল ষ্টাডিজটো এড কৰিছে। চ' ছ'চিয়েল ষ্টাডিজৰ আমাৰ এটা ছিৰিজ আছে, আপোনালোকে চাই ল'ব পাৰিব। হিষ্ট্ৰীৰ এটা ছিৰিজ আছে, আমি মেথছ, ৰিজনিং সকলোবিলাক আনি থাকিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাবলৈ যাওঁ তেন্তে 65% হয় কাৰেক্ট এনচাৰ। নেক্সট আহিলে 3 নম্বৰ কুৱেশ্যনটো, অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰিছিলে কোনটো বছৰত ঘোষণা কৰিছিলে সেইটো সুধিছে। আসাম ঔদ্যোগিক আৰু বিনিয়োগ নীতি। চ' 2014 চন, 2015 চন, 2018 চন নে 2013 চন? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ ভিতৰত যিটো কাৰেক্ট হ'ব সেইটো হৈছে অপশ্যন A 2014। যেতিয়া মোদী গভৰ্ণমেণ্ট আহিছিলে সেইটো টাইমতে এইটো ষ্টাৰ্ট হৈছিলে। নেক্সট কুৱেশ্যনটোলৈ আহিলে অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি? ক'ত চূণশিল পোৱা যায়? দিলাই পাহাৰ, ধুবুৰী, বোকাজান নে নামৰূপ? চ' এইখিনি দেখোঁতে ইজি দৰে লাগিলেও কিন্তু পৰীক্ষাত তেনেকুৱা ধৰণৰ কুৱেশ্যনে অহা দেখা যায়। চ' মই এই ছিৰিজত এটা কুৱেশ্যন মই আপোনালোক দেখাম, ক'ত আহিছে মই সেইটো জনাই দিম। চ' চাই থাকিব। ইয়াত অসমৰ চূণশিল থকা ঠাইখনৰ নাম যদি চাবলৈ যাওঁ তেন্তে চূণশিল ক'ত পোৱা যায়? দিলাই পাহাৰত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম কি? কামৰূপ, শিৱসাগৰ, নগাঁও, কাৰ্বি আংলং। ইয়াত আপোনালোকে মন কৰিব যে সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম সুধিছে। চ' আমি যদি চাবলৈ যাওঁ তেন্তে সৰ্বাধিক মাটিকালি থকা জিলাখন হৈছে অপশ্যন ডিটো কাৰ্বি আংলং। কাৰ্বি আংলঙে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল বৰাক। ব্ৰহ্মপুত্ৰ আৰু বৰাক আমি গম পাওঁ যে অসমৰ দুখন প্ৰধান নদী। ত' বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য কিমান সুধিছে? চ' ৱাটাৰ ৱেজ যিটো নব্য জলপথটোৰ দৈৰ্ঘ্য কিমান সুধিছে? 271 কিলোমিটাৰ, 121 কিলোমিটাৰ, 261 কিলোমিটাৰ নে 155 কিলোমিটাৰ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে বৰাকৰ যিটো নব্য জলপথটোৰ দৈৰ্ঘ্য কিমান হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বি 121 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো আহিলে জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো কি হয়? চ' জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে অসমৰ বৃহৎ জনজাতিটো কি হয় সেইটো সুধিছে। ইয়াত বড়ো, মিচিং, ৰাভা নে কাৰ্বি? চ' ইয়াত মেইন কথা আপুনি চাব যে বৃহৎ জনজাতিটোৰ কথা কৈছে। চ' জাতি আৰু জনজাতি দুটা ভাগ আছে। চ' অসমৰ বৃহৎ জনজাতিটো কি সুধিছে? অপশ্যন কেইটা দিয়া আছে বড়ো, মিচিং, ৰাভা, কাৰ্বি। চ' আমি যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব বড়ো। চ' বড়োটো প্ৰথম হয়। এতিয়া নেক্সট কথা আহিলে যে ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য কিমান? আমি ইতিমধ্যে বৰাকটোৰ কথা উল্লেখ কৰিছোঁ। আৰু এতিয়া যদি চাবলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ জলপথটোৰ দৈৰ্ঘ্য কিমান হয় সেইটো সুধিছে। 871 কিলোমিটাৰ, 895 কিলোমিটাৰ, 891 কিলোমিটাৰ নে 890 কিলোমিটাৰ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে যিটো ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য হৈছে প্ৰায় এপ্ৰক্স 895 কিলোমিটাৰ, 895 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো আহিলে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যা থকা জিলাখন। চ' এইটো আপোনালোকে কুৱেশ্যনটো অলপ ইগন'ৰ কৰক বাৰু। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু অহা চান্স আছে। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো বাৰু বাদ দিয়ক। নেক্সট যদি চাবলৈ যাওঁ যে জনসংখ্যা কম থকা জিলাখন কোনখন হয় সেইটো কথা সুধিছে। কাৰ্বি আংলং, ডিমা হাছাও, হাইলাকান্দি, ধেমাজি। চ' আমি গম পাওঁ যে কম থকাখন হৈছে ডিমা হাছাওত কম আছিলে। নেক্সট এই কুৱেশ্যনটোলৈ আহিলোঁ। আপোনালোকে মন কৰিব জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো কি হয়? বড়ো, কাৰ্বি, ৰাভা, মিচিং। চ' আপোনালোকে যিসকলে APSC পেপাৰ চাইছে বা APSC দিছে তেওঁলোকে গম পাব যে এই কুৱেশ্যনটো APSC এই বছৰ যিটো ৰিচেণ্ট হৈ গৈছে APSC প্ৰিলিমছত আহিছে। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো কি হয়? চ'
ইয়াৰ যিকেইটা অপশ্যন দিয়া আছে বড়ো, কাৰ্বি, ৰাভা, মিচিং। চ' ইয়াত যদি চাবলৈ যাওঁ তেন্তে মিচিংটো হৈছে কাৰেক্ট এনচাৰ। চ' যিসকলে আপোনালোকে কুৱেশ্যন পেপাৰত যদি দেখিছে তেন্তে কমেণ্ট কৰিব। নেক্সট আহিলে যে 2011 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন আছিলে 2011 চনত। জনসংখ্যাৰ যিটো ডেঞ্চিটি কিমান আছিলে সেইটো হৈছে পপুলেশ্যন ডেঞ্চিটি 198, 288, 308 নে 398। চ' ইয়াত যদি চাবলৈ যাওঁ যে অসমত কিমান আছিলে পপুলেশ্যন ডেঞ্চিটি আছিলে অপশ্যন ডিটো কাৰেক্ট এনচাৰ। প্ৰতি 1000 বৰ্গ কিলোমিটাৰৰ ভিতৰত 398 জন আছিলে। নেক্সট কুৱেশ্যন যদি চাবলৈ যাওঁ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায়। চ' অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনখনত পোৱা যায় নামেৰি উদ্যান, মানাস উদ্যান, কাজিৰঙা উদ্যান নে ডিব্ৰু-চৈখোৱা উদ্যান। আৰু দেওহাঁহ যিটো হোৱাইট উইং উড ডাক যিটো আমাৰ ষ্ট্ৰীট পক্ষী হয়। চ' ক'ত পোৱা যায় সেইটো কথা সুধিছে অপশ্যন ডিটো কাৰেক্ট এনচাৰ ডিব্ৰু-চৈখোৱা উদ্যানত পোৱা যায়। নেক্সট কুৱেশ্যনটো আহিলে অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিলোমিটাৰ পশ্চিমবংগৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। চ' ইয়াত মেইন পইণ্টটো মন কৰিব পশ্চিম দিশত কিমান কিলোমিটাৰ পশ্চিমবংগৰ সৈতে আছে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হয়। 50 কিলোমিটাৰ, 40 কিলোমিটাৰ, 70 কিলোমিটাৰ নে 55 কিলোমিটাৰ। আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ 50 কিলোমিটাৰ। নেক্সট কুৱেশ্যন আহিলে 2001 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোকে গাঁৱত বাস কৰে বা কিমান শতাংশ লোকে নগৰত বাস কৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। কিমান শতাংশ লোকে গাঁৱত বাস কৰে সেইটো সুধিছে 88%, 87%, 81% নে 83%। চ' 2001 চনৰ মতে যদি চাবলৈ যাওঁ তেন্তে প্ৰায় এপ্ৰক্সিমেট 87%। কিন্তু বৰ্তমান ইয়াৰ পৰিমাণটো অলপ কমি গৈছে। বৰ্তমান গাঁৱৰ তুলনাত নগৰলৈ বহুত মানুহৰ প্ৰয়োজন হৈছে বা বহুতখিনি কৰ্মক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক বা টাউনৰমুখী বা নগৰলৈ প্ৰায় অহা দেখা গৈছে ব্যৱসায় হওক বা চাকৰিৰ ক্ষেত্ৰতে হ'লেও। নেক্সট আহিলে 2011 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে। 2011 চনৰ মতে চাবলৈ যাওঁ তেন্তে অপশ্যন যিকেইটা দি থোৱা আছে সেইকেইটাৰ ভিতৰত 85টো কাৰেক্ট এনচাৰ। নেক্সট আহিলে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন হয়। আৰু এইটো কথা আমি গম পাওঁ যে কোনখন হয় গুৱাহাটীখন ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান হয়। ৰাষ্ট্ৰীয় উদ্যানৰ কথাটো আমি আগত ডিছকাছ কৰিছোঁৱে চ' সেইটো মই নকৰোঁ বাৰু। চ' ৰিচেণ্টলি 2খন যিহেতু হৈ গ'ল ৰাইমনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই। তাৰপাছত নেক্সট কুৱেশ্যনটো আহিলে পনীয়া সোণ বুলি কাক কোৱা যায়। পনীয়া সোণ বুলি কাক কোৱা যায়। পনীয়া সোণ বুলি পানী, খনিজ তেল, মিঠাতেল নে পাৰা। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ অসমক খনিজ তেলৰ কাৰণে অসম বিখ্যাত। চ' খনিজ তেলটো ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ কিমানটা আছে সেইটো সুধিছে। 7টা আছে, 5টা আছে, 9টা আছে নে 10টা আছে। চ' ইয়াত যদি চাবলৈ যাওঁ বৰ্তমান অসমত সংহত আন্তঃগাঁথনি উন্নয়ন কেইটা আছে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি 9টা আছে। নেক্সট আহিলে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো কি হয়। কৃষিভিত্তিক উদ্যোগ যদি চাবলৈ যাওঁ মৰাপাট, ৰবৰ, চাহ উদ্যোগ নে এৰী মুগা উদ্যোগ আছে। অসমৰ আটাইতকৈ বৃহৎ যদি কৃষিভিত্তিক যদি চাবলৈ যাওঁ অসমত যদি চাবলৈ যাওঁ চাহ উদ্যোগটোৱে অসমৰ কাৰণে অসমত একচুৱেলি ফেমাছ হয় ধান আৰু চাহ। নেক্সট কুৱেশ্যন আহিলে 2011 চনৰ তথ্য মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান আছে। যিকোনো ফাৰ্ষ্ট ক্লাছ চিটি কেইখন আছে সেইটো সুধিছে। 6খন, 5খন, 4খন নে 7খন। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি 7খন। নেক্সট কুৱেশ্যন আহিলে ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে। ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমত আছে সেইটো সুধিছে। 33%, 32%, 35% নে 37%। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি 32%। নেক্সট কুৱেশ্যন আহিলে নেক্সট যিটো কুৱেশ্যন হ'ল ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃত্তি নীতি ঘোষণা কোনটো বছৰত কৰিছিলে। উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি। চ' 2006, 2007, 2005 নে 2003। আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি 2007।
নেক্সট কুৱেশ্যনটো আহিলে অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি কোন চনত ঘোষণা কৰিছিলে 2008 চন 2007 চন 2005 চন নে 2004 চন আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হৈছে অপশ্যন এ 2008 চন সো নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা কিমান উদ্যোগ পামৰ কথা যদি চাবলৈ যাওঁ তেন্তে কিমান আছে 30খন 40খন 20খন নে 50খন আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ অপশ্যন ডি2 কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন আহিলে মৰাণ হুগ্ৰিজান তৈলক্ষেত্ৰ কিমান চনৰ পৰা তেল উৎপাদন আৰম্ভ কৰা হৈছিল মৰাণৰ যি হুগ্ৰিজান তৈলক্ষেত্ৰত কিমান চনৰ পৰা তেল উৎপাদন কৰা হৈছে অপশ্যন কেইটা দি থোৱা আছে 1956 1950 1901 1980 আৰু ইয়াত যদি চাবলৈ যাওঁ ইয়াৰ যিটো কাৰেক্ট এনসাৰ সেইটো হৈছে অপশ্যন 1956 পৰা নেক্সট কুৱেশ্যন হ'ল অসমৰ কোনখন জিলাত চীনামাটি পোৱা যায় ধেমাজি নগাঁও কাৰ্বি আংলং নে নলবাৰী আৰু ইয়াত যদি চাবলৈ যাওঁ কোনখনত চীনামাটি পোৱা যায় অপশ্যন চি কাৰ্বি আংলঙত পোৱা যায় নেক্সট আৰু আজি পাৰ্টৰ শেষৰ কুৱেশ্যনটো হ'ল 2011 চনৰ তথ্য মতে অসমৰ সৰ্বাধিককৈ ঘন বসতিপূৰ্ণ জিলা কোনখন হয় নগাঁও নলবাৰী কামৰূপ মেট্ৰ' কাৰ্বি আংলং আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে যিখন পপুলেশ্যন হাই পপুলেশ্যন ডেঞ্চিটি সুধিছে সো ঘন বসতিপূৰ্ণ যদি চাবলৈ যাওঁ তেন্তে অপশ্যন চি কামৰূপ মেট্ৰ'য়ে কাৰেক্ট এনসাৰ সো এই পাৰ্টটোত এইকেইটা কুৱেশ্যনে আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ